আমি অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তৰফৰ পৰা অহা 14 নৱেম্বৰ যিটো শিশু দিৱস হিচাপে সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰা হয় সেই শিশু দিৱসৰ দিনাখন আমি এটা মোবাইল এপ প্ৰস্তুত কৰি আমি উলিয়াইছোঁ আৰু সেইদিনাখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হতুৱাই আমি এই এপটো লঞ্চ কৰাম। এই এপটো হৈছে এটা মোবাইল এপ যিটো যিকোনো মানুহে তেওঁলোকৰ মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি এই যিটো এপটোৰ নাম হ'ল শিশু সুৰক্ষা। যেনেকৈ ধৰক কোনোবা যিকোনো ব্যক্তিয়ে অসমৰ ভিতৰত থকা যিকোনো ব্যক্তিয়ে ক'ৰবাত য'তেই নহওক যে কোনোবা ভিতৰুৱা গাঁৱতেই হওক যে কেতিয়াবা কোনোবা শিশুৰ ক্ষেত্ৰত কিবা এটা অধিকাৰ খৰ্ব হৈছে বা কোনো শিশুৰ নিৰ্যাতন হৈছে যিকোনো ধৰণৰ হ'ব পাৰে যেনেকৈ শিশু শ্ৰমিক বা বাল্য বিবাহ বা শিশুৰ যৌন নিৰ্যাতন বা যিকোনো ধৰণৰ ক'ৰবাত এটা শিশু মানে নিৰ্যাতিত হৈ বা অৱহেলিত হৈ থকা পৰিলক্ষিত হৈছে তেতিয়া আমাৰ বহুত সময়ত কি হৈছে বহুতে কিবা এটা কৰিব বিচাৰিছে শিশুটি এনেকুৱা অৱস্থা হৈছে যে কি কৰিব পৰা যায় কিন্তু তেনেকুৱা কৰিবলৈ একো তেওঁলোকে নাজানে। এই মোবাইল এপটোৰ দ্বাৰা কৰিব পাৰিব যেতিয়া এই এপটো ডাউনলোড কৰি ল'লে কৰাৰ পিছত তেওঁলোকে এপটো অন কৰিলে তাতে আহি যাব যে এই যিটো কমপ্লেইন এটা আছে কমপ্লেইনটো আহি যাব আৰু সেই কমপ্লেইনটো লগে লগে আমাৰ শিশু অধিকাৰ সুৰক্ষা আয়োগলৈ আহি যাব আৰু যেতিয়া শিশু অধিকাৰ সুৰক্ষা আয়োগলৈ এই কমপ্লেইনটো আহে আৰু একৰ্ডিংলি তাৰপিছত আমি সেইটোৰ ওপৰত আমি যিখন ঠাইত হৈছে বা যিটো থানাৰ অন্তৰ্গত ঠাইত হৈছে আমি সেই জিলাখনত আমি আৰক্ষী বিভাগক জনাই দিম বা সংশ্লিষ্ট কৰ্তৃপক্ষক আমি জনাই দিম আৰু তাৰপিছত তেওঁ সেই শিশুটিক যিটো ৰেস্কিউ পদ্ধতি আছে সেই ৰেস্কিউ পদ্ধতি অনতিপলমে সেই ৰেস্কিউ কৰা হ'ব বা যি ধৰণেৰে শিশুটিক যেনেকৈ তেওঁ শিশুটিক বচাব লগা হয় বা যি কৰিব লগা হয় সেই শিশুটিক কৰা হ'ব। গতিকে এই এপটোৰ দ্বাৰা আমি আশা ৰাখিছোঁ যে গোটেই অসমৰ শিশুৰ কাৰণে এটা শিশু সুৰক্ষাৰ ক্ষেত্ৰত এটা পদক্ষেপ হ'ব। এই সময়ছোৱাত আমি আৰু এটা কাৰ্যসূচী হাতত লৈছোঁ যে আমি ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগলৈ লিখিছোঁ যে সেইদিনাখন এই সপ্তাহটোৰ ভিতৰতে যিকোনো এটা দিনত যাতে প্ৰত্যেকখন বিদ্যালয়ৰ শিক্ষকসকলে বা প্ৰধান শিক্ষকে এটা শপত গ্ৰহণ ব্যৱস্থা কৰে শপত এটা লয় প্ৰত্যেকখন বিদ্যালয়তে এই শপতটি লয় যে শপতটো হ'ল I stand for child safety and I will play an active role in keeping children safe. I am a part of the solution. যদি আমি অসমৰ প্ৰত্যেকজন নাগৰিকে এই ক্ষেত্ৰত সচেতন হয় এই এপটো যদি তেওঁলোকে ব্যৱহাৰ কৰে তেতিয়া আমি ভাবোঁ অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ফালৰ পৰা আমি ভাবিছোঁ যে অসমত বাস কৰা শিশুসকল সুৰক্ষিত হ'ব।